খুবটান পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সঞ্জীৱ বৰগোহাঁইলৈ। শিৱসাগৰৰ ভটিয়াপাৰৰ বাৰিচুকত যি বৃহস্পতিবাৰৰ পৰা অহৰ্নিশে গেছ নিৰ্গত হৈ আছে তাৰ কিন্তু প্ৰতিকাৰ ONGCৰ হাতত নাই। কেৱল ৪-৫খন অগ্নি নিৰ্বাপন গাড়ীৰে কেৱল দিখৌ নৈৰ পৰা অনবৰতে পানী ছটিয়াই দায়িত্ব সামৰিছে ONGCৰ কৰ্তৃপক্ষই। ৰিক্তুৰ ঠিকাদাৰ SK আগৰৱালা নামৰ এইজন বহিৰাগত ঠিকাদাৰে কিন্তু বৰ্তমানলৈকে গাঁওবাসীক কোনো ধৰণৰ খোৱা স্বাস্থ্য বিশেষকৈ গৰম পানীটো দূৰৰ কথা ঠাণ্ডা পানীৰ বটল এটাও যোগান ধৰা নাই। কেৱল শীততাপ নিয়ন্ত্ৰিত নাজিৰাৰ কোঠাত বহি ভিজুৱেল চাই আৰু দিনটোত ONGCৰ কিছু বিষয়া আহি গেছ নিৰ্গত হোৱা ঠাইলৈ দূৰৰ পৰা চাই দামী দামী গাড়ীত বহিয়ে গুচি গৈ দায়িত্ব সামৰিছে। বিশেষকৈ ক'ব লাগিব ONGCৰ দৰে ইমান এটা ডাঙৰ কোম্পানীৰ হাতত নাই উন্নত মানদণ্ডৰ টেকনিক্যাল টিম, নাই তেওঁলোকৰ হাতত উন্নত মানৰ ইনষ্ট্ৰুমেণ্ট। আছে মাথো নিম্ন শিক্ষিত কিছু লোক যিসকলে গণিব পাৰে লাখে লাখে টকা। যি হাৰত গৰমৰ উত্তাপ বাঢ়িছে, যি হাৰত গেছ বাহিৰলৈ ওলাই আহিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ক'বলৈ বাধ্য হৈ পৰিছোঁ যে শিৱসাগৰৰ ভটিয়াপাৰ কিন্তু দ্বিতীয় বাগজান হ'বলৈ বেছি পৰ নাই। যিদৰে ৩ মাহ ধৰি বাগজানত অগ্নিয়ে চাৰিওফালে শেষ কৰি পেলাইছিল বহুজনৰ আপোন ঘৰখন আৰু বহুজনৰ আপোন ঠাইখন, ঠিক সেইদৰে ONGCয়ে কেৱল দিখৌ নৈৰ পৰা পানী ছটিয়াই দায়িত্ব সামৰিলে ভটিয়াপাৰো বাগজানৰ দৰে হুবহু দৃশ্য দেখিবলৈ পোৱাৰ পূৰ্ণ আশংকা দেখিবলৈ পোৱা গৈছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে যি ৰিক্তুৰ পৰা অহৰ্নিশে গেছ নিৰ্গমন হৈ আছে তাৰ ফলশ্ৰুতিত কিন্তু এজন ব্যক্তিৰ মৃত্যু হৈছে। সেই ব্যক্তিজন কোন কি এই বিষয়াসকলে বৰ্তমানলৈকে এই পৰিয়ালৰ কাষত তথা গাঁওবাসীৰ ওচৰতো বৰ্তমান উপস্থিত নোহোৱাৰ এক ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। আচলতে শীততাপ নিয়ন্ত্ৰিত কক্ষত বহি এই বিয়াগুম বিষয়াসকলে নাজানে যে গাঁওবাসীয়ে কিমান সংকটত আছে, গাঁওবাসীয়ে কিমান কষ্টত আছে, কিমানজনৰ মৃত্যুৰ পাছত আচলতে গা লৰিব এইসকল ONGCৰ বিষয়াৰ। স্বাস্থ্যৰ প্ৰতি যতন নাই ONGCৰ কৰ্তৃপক্ষই। কালি অৰ্থাৎ শনিবাৰে এই ৰিক্তুৰ পৰা গেছৰ লগতে তেলো নিৰ্গমন হৈছিল। ক'বলৈ গ'লে SK আগৰৱালা নামৰ এইজন বিতৰ্কিত ঠিকাদাৰে বাৰম্বাৰ ভুল কৰাৰ পাছতো কিদৰে ঠিকা পায় সেয়া কিন্তু ডাঙৰ প্ৰশ্ন হৈ উত্থাপন হৈছে। লেফাফাত দিয়া কিছু বান্দোলৰ বাবে এয়া সম্ভৱ নেকি? এইখিনিতে ক'ব লাগিব যে ONGCৰ যি বৰ্তমান এজনো বিষয়াই কিন্তু কেমেৰাৰ সন্মুখত তথা গাঁওবাসীৰ সন্মুখলৈ আহিবলৈ সাহস কৰা নাই। তেওঁলোকে ভয় কৰিছে কিয়নো ONGCৰ যি ফুফুলা স্বৰূপটো সমগ্ৰ ৰাইজৰ সন্মুখত উদং হৈ যায় বুলি ৰাইজৰ ৰোখত পৰাৰ ভয়ত তেওঁলোকে এইসকল বিষয়াই গাঁৱৰ যি ভিতৰৰ ৰাস্তা আছে ভিতৰ ৰাস্তাই অহা যোৱা কৰিছে শীততাপ নিয়ন্ত্ৰিত গাড়ী। পুনৰ ক'ব লাগিব যে শীততাপ নিয়ন্ত্ৰিত কক্ষত নাজিৰাৰ কক্ষত বহি ভিজুৱেল চাই তেওঁলোকে দায়িত্ব সামৰিছে। আচলতে তেওঁলোকৰ দায়িত্ব হ'বলৈ লাগিছিল গাঁওবাসীৰ ওচৰত থকা ৰিক্তুৰ পৰা যি অহৰ্নিশে গেছ নিৰ্গমন হৈ আছে এই গেছ নিৰ্গমন হোৱাক লৈ এটা সমাধান আনিব লাগিছিলে। বিশেষকৈ বৃহস্পতিবাৰৰ পৰা আজি দেওবাৰ পৰ্যন্ত এই 4 দিনৰ ভিতৰত কিন্তু বৰ্তমান ONGCয়ে কেৱল পানী ছটিয়াই আছে ৪-৫খন অগ্নি নিৰ্বাপন গাড়ীৰ দ্বাৰা। দিখৌৰ যিহেতু এতিয়া বাৰিষা ছিজন, বাৰিষাৰ বাবে দিখৌ বৰ্তমান পানীৰে উভৈনদী হৈ আছে। এই উভৈনদী পানীৰ দ্বাৰাই ONGCয়ে কেৱল নিজৰ দায়িত্ব সামৰিছে বুলি ক'ব লাগিব। পুনৰ ক'ব লাগিব যে দিখৌ নৈয়ে পানী ছটিয়াই দায়িত্ব সামৰা এইসকল ONGCৰ বিষয়াক কিন্তু চৰকাৰে কিবা নাকত নাকি লগাব পাৰিবনে? চৰকাৰে বৰ্তমানলৈকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? যদিও এইটো ব্যক্তিগত খণ্ড বা ONGC এটা ব্যক্তিগত খণ্ড হয়, তাৰ পাছতো কিন্তু বৰ্তমান চৰকাৰী বিষয়াসকলেও কিন্তু এই ক্ষেত্ৰত মাত মতা নাই বা ভটিয়াপাৰৰ যি অঞ্চললৈ অহা দেখিবলৈ পোৱা নাই। কালি বীৰ লাচিত সেনাৰ শৃংখল চলিহাই গাঁৱৰ ৰাইজৰ মাজত আহি সেই ONGC বিষয়াক ধমক দিছে। তাৰ ধমকৰ পাছতেই কিন্তু ONGC বিষয়াৰ গা লৰিছে বুলি ক'ব লাগিব, কিয়নো আজি ইতিমধ্যে ক'বলৈ গ'লে গাঁৱৰবাসীক তেওঁলোকে ব্ৰেকফাষ্টৰ পৰা আদি কৰি পানীৰ যোগান ধৰিছে বুলি ইতিমধ্যে গাঁওবাসীয়ে আমাক উল্লেখ কৰিছে। তাৰ পাছতো কিন্তু ক'ব লাগিব যে ONGCৰ গা তেতিয়াহে লৰিব নেকি যেতিয়া ইয়াত বহুজনৰ মৃত্যু হ'ব, দ্বিতীয় বাগজান হ'বলৈ আৰম্ভ কৰিব এই ভটিয়াপাৰ, তেতিয়াহে কিন্তু এইসকল ONGCৰ বিষয়াৰ গা লৰিব নেকি? আচলতে শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি তেওঁলোকে তাৰ পৰা ভিজুৱেল চাই এই দায়িত্ব সামৰিলে নহ'ব। কেৱল গোটেই গাঁওবাসী গোটেই সংকটত আছে, কাৰণ দ্বিতীয় বাগজান হোৱাৰ কোনেও কামনা নকৰে, আমিও কামনা নকৰোঁ। কিন্তু এই দ্বিতীয় বাগজানৰ
ফালে ঢাল খুৱাই লৈ গৈ আছে নেকি এইসকল ONGC বিষয়াই ONGC বিষয়াৰ হাতত নাই বিশেষকৈ লাজ লগা এটা কথা ইমান ডাঙৰ এটা কোম্পানী তাৰ হাতত তেওঁলোকৰ হাতত নাই টেকনিক্যাল টিম কিন্তু লাজ লগা বিষয় হৈ পৰিছে যে তেওঁলোকৰ হাতত নাই ONGC কৰ্তৃপক্ষৰ হাতত নাই টেকনিক্যাল টিম তেওঁলোকৰ পাৰ্য মানে যিখিনি যাৱতীয় ইনস্ট্ৰুমেন্ট সেই ইনস্ট্ৰুমেন্টখিনি তেওঁলোকৰ হাতত নাই কেৱল ONGCয়ে দায়িত্ব সামৰিছে পানী ছটিয়াই কিন্তু এনেদৰে পানী ছটিয়াই দায়িত্ব সামৰিলে দ্বিতীয় বাগজান হ'বলৈ শিৱসাগৰৰ ভটিয়াপাৰক বেছি পৰ নালাগিব সময় থাকোঁতে ইয়াৰ প্ৰতিকাৰ কৰা উচিত নহলে কিন্তু ONGCৰ দৰে এটা কোম্পানীয়ে পুনৰ ঠেলি দিব শিৱসাগৰক সেই বাগজানৰ দৰে এটা আপুনি মই কামনা নকৰা পৰিৱেশলৈ